নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৭ জুন। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ, মাজত মাত্ৰ এটা দিন বাকী আছে, কিয়নো ২৯ জুনত দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব ২০০০ কোটি টকা। PM কিষাণৰ ২০ নম্বৰ কিস্তিক লৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অৰুণোদয় তালিকাত নাম নাথাকিলে আপুনি নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে কৰিব পাৰিব আবেদন। যদি আপোনাৰ ৰেচন কাৰ্ড নাই, নতুনকৈ ৰেচন কাৰ্ডৰ সুবিধা আপুনি পাব। চৰকাৰে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰাৰ বাবে আহ্বান জনাইছে। লগতে লাখ লাখ মহিলা গোটৰ একাউণ্টত সোমাব ১০,০০০ কোটি টকা। মহিলা উদ্যমিতা আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ প্ৰতিগৰাকী কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। কৃষক ৰাইজৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পালে। সমগ্ৰ দেশৰ লগতে অসমৰ প্ৰতিখন জিলাত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি PM কিষাণ আঁচনিৰ অধীনত পঞ্জীভুক্ত যোগ্য হিতাধিকাৰীসকলৰ বাবে ২০ সংখ্যা কিস্তিৰ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ DBT প্ৰক্ৰিয়া অহা ২৯ জুন ২০২৫ তাৰিখে মুকলি কৰা হ'ব। অৱশেষত দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। ইয়াতে চেক কৰক আপোনাৰ ষ্টেটাছ। যদি আপোনাৰ কিবা সমস্যা হৈ থাকে অতি শীঘ্ৰে সমাধান কৰি লৈ লওক। মন কৰিব, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিয়লি ২ বজাত এখন অনুষ্ঠানত চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনালোকে সকলোৱে জানে PM কিষাণৰ টকা যেতিয়াই চৰকাৰে প্ৰদান কৰে মন কী বাত অনুষ্ঠানৰ জৰিয়তে টকাটো প্ৰদান কৰা হয়। আৰু এই মাহত মন কী বাত অনুষ্ঠান ২৯ জুনত সম্পূৰ্ণকৈ চৰকাৰে উল্লেখ কৰিছে। আৰু ২৯ জুনত মন কী বাত অনুষ্ঠানৰ পৰা আপোনাৰ একাউণ্টত সোমাই দিব ২০০০ কোটি টকা। অৱশেষত PM কিষাণৰ ২০ নম্বৰ কিস্তিক লৈ আহি গ'ল ভাল খবৰ। কিষাণ সন্মান সমগ্ৰ অনুষ্ঠানৰ জৰিয়তে কৃষকসকলৰ কল্যাণাৰ্থে ২০ সংখ্যা কিস্তি মুকলি কৰিব। আৰু এই অনুষ্ঠানৰ অংশ হিচাপে অসমৰ প্ৰতিখন জিলাতে আয়োজন হ'বলগীয়া লাইভ টেলিকাষ্টৰ কাৰ্যসূচী সংযুক্ত হ'বলৈ কৃষক ৰাইজে তলত লিংকৰ জৰিয়তে কৃষি বিষয়ৰ কাৰ্যালয়ৰ সহযোগ পঞ্জীয়ন কৰিব পাৰিব। আপোনালোকে নিশ্চয় সম্পৰ্কে লিংকটো দেখা পাইছে। pmevents.mygov.in ৰ জৰিয়তে আপুনি চেক কৰিব পাৰিব। পঞ্জীভুক্ত কৃষকসকলৰ বাবে এটা ভাল খবৰ। আৰু PM কিষাণৰ লিষ্টত যদি আপোনাৰ নামটো আছে তেনেক্ষেত্ৰত যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক নাই অতি শীঘ্ৰে কৰাই ৰাখক। যদি আপুনি EKYC এতিয়ালৈকে কৰা নাই অতি শীঘ্ৰে EKYC কৰিব লাগিব। EKYC নকৰা সকলৰ একাউণ্টত চৰকাৰে কিন্তু টকা প্ৰদান নকৰে। কেৱল এয়াই নহয়, যদি আপোনাৰ মাটিৰ নথি পত্ৰ কিবা আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে আপডেট কৰক, অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ ডেটটো অফিচিয়েল ৱেবছাইটত গৈ দেখাই দি আছোঁ, সম্পূৰ্ণকৈ চাই থাকক। PM কিষাণৰ ২৫জন হিতাধিকাৰী নিশ্চয় দেখা পাইছে। PM ইভেণ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াৰ তৰফৰ পৰা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰা হৈছে। মন কী বাত ১৯ জুনত চৰকাৰে সম্পূৰ্ণকৈ উল্লেখ কৰিছে। আৰু ২৯ জুনত চৰকাৰে সম্পূৰ্ণকৈ উল্লেখ কৰিছে। আৰু ২৯ জুনত দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব এই ধনৰাশি। আপুনি প্ৰথমতে তলত স্ক্ৰল কৰক। স্ক্ৰল কৰিলে সম্পৰ্কে আপুনি দেখা পাব PM কিষাণৰ যিসকল কৃষকৰ একাউণ্টত টকাটো প্ৰদান কৰা হয় মন কী বাত অনুষ্ঠানৰ পৰা প্ৰদান কৰা হয়। ইয়াতে আপুনি ১ নম্বৰত নিশ্চয় দেখা পাইছে। ইয়াতে যিসকল কৃষকৰ একাউণ্টত চৰকাৰে টকাটো ট্ৰান্সফাৰ কৰিছে এয়া কিন্তু সম্পূৰ্ণকৈ উল্লেখ কৰা আছে। চাওক, এই অনুযায়ী কিন্তু আপোনাৰ একাউণ্টৰ টকাটো আপুনি লাভ কৰে। ইয়াৰ চাওক ১৯ নম্বৰ ইনভেষ্টমেণ্ট আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিছে। তাৰপিছত দেখা পাব ইয়াতে ১৮ নম্বৰ ইনষ্টলমেণ্টটো উল্লেখ কৰা আছে। আৰু মন কী বাত অনুষ্ঠানৰ জৰিয়তে এই টকা প্ৰদান কৰা হয় আপোনাৰ একাউণ্টত। তাৰপিছত আপুনি নিশ্চয় দেখা পাইছে ইয়াতে আপোনাৰ যিটো ১৭ নম্বৰ ইনষ্টলমেণ্ট সেয়াও কিন্তু সম্পূৰ্ণকৈ উল্লেখ কৰা আছে এই লিষ্টতে। আৰু লিষ্ট অনুযায়ী প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব এইবাৰ PM কিষাণৰ ২০ নম্বৰ কিস্তিৰ ধনৰাশি। এয়া চাওক ১৭ নম্বৰ ইনষ্টলমেণ্ট। তাৰপিছত এয়া চাওক ১৬ নম্বৰ ইনষ্টলমেণ্ট। এতিয়া সকলো কৃষকে ৱেইট কৰি আছে কেতিয়া হ'ব ২০ নম্বৰ কিস্তিৰ ধনৰাশি। আৰু ২৯ জুনত দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব PM কিষাণৰ ২০ নম্বৰ কিস্তিৰ ধনৰাশি। আজিৰ ভিডিঅ'টো PM কিষাণৰ ২৫জন হিতাধিকাৰীয়ে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, কিয়নো PM কিষাণৰ ২৫জন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ আহি পৰিছে। এতিয়ালৈকে অফিচিয়েল পৰ্টেলত আপডেট হোৱা নাই, ২ দিনৰ ভিতৰতে আপডেট হৈ যাব। PM কিষাণৰ টকা সোমোৱাৰ পিছতে আপুনি লাভ কৰিব এইখন ডেট, অন্যথা আপুনি অফিচিয়েল ৱেবছাইটত কিন্তু এইখন ডেট দেখা নাপাব। অসমবাসী ৰাজ্যত জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, গোৱালপাৰাত চলিব আকৌ উচ্ছেদ অভিযান। কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। গোৱালপাৰাত পুনৰ চলিব বৃহৎ উচ্ছেদ, মাইকযোগে ঘোষণা কৰিছে প্ৰশাসনে। হাইছলা বিলৰ পিছত এইবাৰ পাইকান সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ। বনাঞ্চলৰ ভিতৰত থকা অবৈধ লোকক শীঘ্ৰে খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। কৃষ্ণাই বন বিভাগে জাৰি কৰিছে জাননী। পাইকান বন বিভাগৰ
বিদ্যাপাৰা গাঁৱত মাইকযোগে ঘোষণা কৰা হৈছে বন বিভাগৰ ফালৰ পৰা 10 জুলাইৰ ভিতৰতে এৰি দিব লাগিব ভূমি অনত পৰিব পাৰে ভয়ংকৰ বিপদত আৰু আজিৰ ভিডিঅ'সকলে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয়ত বাদ পৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। এই মুহূৰ্তৰ ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে। প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীয়ে নথি জমা দিলে লাভ কৰিব 1250 টকাকৈ। এতিয়া 5বিধ নথি পত্ৰ আপুনি সাজু কৰক। যদি অৰুণোদয় তালিকাত আপোনাৰ নাম নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। 30 লাখ মহিলাক দিয়া হ'ব নতুনকৈ অৰুণোদয় আঁচনি। ৰাজ্যৰ প্ৰতিটো সমষ্টিক মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনিৰ সুবিধা। অৰুণোদয় আঁচনিৰ পৰা যিসকল মহিলাৰ নাম কৰ্তন কৰা হৈছে তেওঁলোকক পুনৰ লাভ কৰিব অৰুণোদয় আঁচনি। কেৱল এয়াই নহয়, আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰা যুৱক যুৱতীৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। অৱশেষত 2 লাখ কোটি টকা লাভ কৰিব আপোনাৰ একাউণ্টত। প্ৰতিটো সমষ্টিৰ 593 গৰাকী যুৱকক দিয়া হ'ব 2 লাখ কোটি টকা। অৱশেষত কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 1 জুলাইৰ পৰা গাঁৱে গাঁৱে চলিব বৃহৎ অভিযান। আৰম্ভ হ'ব কঠোৰ একশ্যন। ড্ৰাগছ সেৱনকাৰী আৰু ড্ৰাগছ পেডলাৰৰ সাৱধান হওক অন্যথা পৰিব ভয়ংকৰ বিপদত। 1 জুলাইৰ পৰা গাঁৱে গাঁৱে চলিব বৃহৎ অভিযান। আৰম্ভ হ'ব কঠোৰ একশ্যন। ড্ৰাগছ সেৱনকাৰী আৰু ড্ৰাগছ পেডলাৰৰ বিৰুদ্ধে চলিব তীব্ৰ অভিযান। ঢকুৱাখানা সমিতিৰ তৰফৰ পৰা বৃহৎ ৰাজহুৱা সভা পতা হৈছে আৰু অহা 1 জুলাইৰ পৰা মিচিং অধ্যুষিত এলেকাৰ গাঁৱে গাঁৱে ঘৰে ঘৰে ড্ৰাগছৰ বিৰুদ্ধে চলাব অভিযান। ধৰা পৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা। 1 জুলাইৰ পৰা গাঁৱে গাঁৱে চলিব অভিযান। আজিৰ ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু সকলোৱে সাৱধান হৈ যাওক অন্যথা পৰিব আপুনি ভয়ংকৰ বিপদৰ সন্মুখীনত। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যত প্ৰচণ্ড বৰষুণ। উজনিৰ পৰা নামনিলৈকে হাই এলাৰ্ট জাৰি কৰা হৈছে। আগন্তুক 3 ঘণ্টালৈ অত্যাৱশ্যকীয় কাম নাথাকিলে ঘৰৰ পৰা আপুনি বাহিৰলৈ নোলাব। ঘৰতে আপুনি আশ্ৰয় লওক। মহানগৰীৰ আকাশ দিনতে হৈ পৰিছে অন্ধকাৰময়। 1 পৰা 3 ঘণ্টাৰ ভিতৰত বৃদ্ধি পাব বৰষুণৰ মাত্ৰা। 26, 27, 28, 29 আৰু 30ত অসমত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে। কামৰূপ দৰং মৰিগাঁও কেৱল এয়াই নহয়, পশ্চিম কাৰ্বি আংলং হোজাই নগাঁও কাৰ্বি আংলং এইকেইখন জিলাৰ বাকী সাৱধান হওক আৰু এইকেইখন জিলাৰ বাবে জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট। আপোনাৰ গাঁও বা অঞ্চলত বৰ্তমান বতৰ কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰেচন কাৰ্ড নথকা লাখ লাখ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। পুনৰ লাখ লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড। আজিৰ পৰা ৰেচন কাৰ্ডৰ বাবে পুনৰ নতুনকৈ আবেদন কৰিব পাৰিব ৰাজ্যবাসীয়ে। ৰেচন কাৰ্ড নথকা পৰিয়ালসমূহে আজিয়ে কৰক আবেদন। 25 জুনৰ পৰা 14 জুলাই পৰ্যন্ত কৰিব পাৰিব আবেদন। অসম চৰকাৰৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে মুকলি কৰিছে প্ৰপত্ৰ। pds.assam.gov.in পৰ্টেলত উপলব্ধ হ'ব প্ৰপত্ৰ। কোনে কোনে কৰিব পাৰিব আবেদন। বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হোৱা পৰিয়ালে কৰিব পাৰিব আবেদন। আবেদনৰ বাবে লাগিব 6বিধ নথি পত্ৰ। আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ঠিকনাৰ প্ৰমাণপত্ৰ, পৰিয়ালৰ সকলো সদস্যৰ ফটো আৰু বেংক একাউণ্টৰ সবিশেষ জমা দিব লাগিব আবেদনকাৰীয়ে। লগতে উল্লেখিত নথিৰে শুদ্ধকৈ পূৰণ কৰা প্ৰপত্ৰচি জমা দিব লাগিব পৰ্টেলত আৰু তাৰ পিছতে আপুনি কৰিব পাৰিব আবেদন বা তাৰ পিছতে আপুনি ৰেচন কাৰ্ডৰ সুবিধা ল'ব পাৰিব। যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। লগতে যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড নাই সেইসকল ব্যক্তি যাতে ৰেচন কাৰ্ড আবেদন কৰিব পাৰে তাৰ বাবে আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গোৱালপাৰাৰ হাইস্কুলৰ 98% লোকাই খিলঞ্জীয়া। কেইবাটাও ডাঙৰ খবৰ আহি পৰিছে। গৰাখহনীয়াৰ কবলত পৰি বহু বছৰ আগতে বসবাস কৰি আছিল এইসকল লোকে। উচ্ছেদিত লোকসকলক শীঘ্ৰেই সংস্থাপন দিয়ক চৰকাৰে। কেইবাটাও ডাঙৰ মন্তব্য কৰিছে আমচুৰ ফালৰ পৰা। সংখ্যালঘু বিধায়কক স্পষ্ট কৰি সকিনি আমচুৰ তৰফৰ পৰা প্ৰদান কৰা হৈছে। সংখ্যালঘু বিধায়কক নীৰৱতা ভংগ কৰাৰ দাবী। অন্যথা 2026ত ইয়াৰ ফল ভুগিব লাগিব এইসকল বিধায়কে। ধৰ্মীয় সংখ্যালঘুক হেঁচি তুলি ৰাজনীতি কৰিছে চৰকাৰে। মুখ্যমন্ত্ৰীক আলোচনাৰ মেজ লৈ অহাৰ আহ্বান জনাইছে আমচুৰ ফালৰ পৰা। ভাৰতীয় নাগৰিকক সংস্থাপন দিয়াৰ দায়িত্ব চৰকাৰৰ। সংখ্যালঘুৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ অধিকাৰ নাই চৰকাৰৰ। আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ গৰ্জন। বন্ধু বান্ধৱীসকল, আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব।